নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত বৃষ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি। এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে হঠাতে কোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু আপোনালোকৰ পৰিকল্পনাটো নষ্ট হৈ পৰিব পাৰে। ঘৰৰ কিছু কামৰ বাবে ওলাই যাব লাগিব, কিন্তু তাতো সমস্যা থাকিব। সকলোৰে মাজত পাৰস্পৰিক প্ৰেম আৰু সম্পৰ্কবোৰ অধিক শক্তিশালী হৈ উঠিব। এই সময়ছোৱাত আপুনি আপোনাৰ পুৰণি বন্ধুসকলৰ এজনক লগ পাব পাৰে। তেওঁলোকে আপোনাক সহায় কৰিব বুলি আশা কৰিব, কিন্তু আপুনি তেনে কৰিবলৈ অক্ষম হ'ব। এনে পৰিস্থিতিত কোনো কথাকে সম্পূৰ্ণৰূপে নাকচ কৰাৰ পৰিৱৰ্তে পৰিস্থিতি অনুসৰি সিদ্ধান্ত ল'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে উত্থান পতনেৰে ভৰি পৰিব। যদি আপুনি ক'ৰবাত ঋণৰ বাবে আবেদন কৰিছে, তেন্তে অনুমোদন হ'ব, কিন্তু যদি আপুনি টকাখিনি ক'ৰবাত বিনিয়োগ কৰিছে, তেন্তে তাৰ পৰা আপুনি সমস্যা পাব আৰু তাত সমস্যাৰ সৃষ্টি হ'ব। ব্যৱসায়ত লাভ হ'ব যদিও একে সময়তে আপোনাৰ খৰচো বৃদ্ধি পাব। যদি আপুনি কাম কৰে, তেন্তে সমস্যা হ'ব আৰু আপোনাৰ কামত মোহভংগ হ'ব পাৰে। এনে পৰিস্থিতিত আপোনাৰ বেছিভাগ মনোযোগ নতুন চাকৰিৰ সন্ধানতহে থাকিব। চৰকাৰী বিষয়াসকলেও নিজৰ বাবে কিছু নতুন কাম বিচাৰিব, যাতে তেওঁলোকে কিছু অতিৰিক্ত উপাৰ্জন কৰিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। মিডিয়া বা ডিজিটেল মাৰ্কেটিঙত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে বহু খণ্ডৰ পৰা চাকৰিৰ সুযোগ লাভ কৰিব। এনে পৰিস্থিতিত উত্তেজিত হোৱাৰ পৰা বিৰত থাকক আৰু ভালদৰে বিবেচনা কৰিহে যিকোনো সিদ্ধান্ত লওক। যদি আপুনি শেহতীয়াকৈ কলেজত নামভৰ্তি কৰিছে, তেন্তে নতুন প্ৰজেক্টত কাম কৰাৰ সুযোগ পাব, যিয়ে আপোনাক প্ৰভাৱিত কৰিব, আপোনাৰ প্ৰতিভা বৃদ্ধি কৰিব। যদি আপুনি যিকোনো
প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি ব্যস্ত হৈ আছে, তেন্তে এই মাহত আপুনি ইতিবাচক ফলাফল দেখিবলৈ পাব। যদি আপুনি যিকোনো পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰি আছে, তেন্তে আপুনি সফলতা লাভ কৰিব। এই সময়ত নিজৰ আচৰণত ভাৰসাম্য ৰক্ষা কৰক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহত ইয়াত নিশ্চয়তাৰ অনুভৱ হ'ব নিশ্চয়কৈ পাৰে। দুয়োৰে সম্পৰ্কত দূৰত্ব থাকিব পাৰে। এনে পৰিস্থিতিত তৃতীয় এজন ব্যক্তিয়ে ইয়াৰ সুযোগ লৈ ভুল বুজাবুজিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। যদি আপোনাৰ বিবাহৰ 5 বছৰতকৈ অধিক হৈছে, তেন্তে এই মাহত দুয়োজনে ভৱিষ্যতৰ কৌশলৰ বিষয়ে আলোচনা কৰিব। দুয়োৰে মাজত অৰ্থপূৰ্ণ কথা বতৰা হ'ব। যদি আপুনি এতিয়াও সন্তান জন্ম দিয়াৰ সুখ পোৱা নাই, তেন্তে ইয়াৰ বিষয়েও এটা ভাল খবৰ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, মাহৰ দ্বিতীয় সপ্তাহত দাঁতৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। আপুনি হঠাতে দাঁতৰ বিষ অনুভৱ কৰিব পাৰে। গতিকে আগতীয়াকৈ কিছু ব্যৱস্থা কৰক। যদি আপোনাৰ বিপিৰ সমস্যা আছে, তেন্তে নিয়মীয়াকৈ পৰীক্ষা কৰি থাকিব পাৰে। পিছত কোনো সমস্যা নহ'ব। অৱশ্যে আপুনি আগতীয়াকৈ অধিক শক্তিশালী অনুভৱ কৰিব আৰু আপোনাৰ শৰীৰ সতেজ হ'ব। আপোনাৰ মনটো শান্ত হৈ থাকিব আৰু নতুন চিন্তাৰ উন্মেষ ঘটিব। সকলোৰে মাজত সম্পৰ্ক শক্তিশালী হোৱাৰ লগে লগে আপোনাৰ মনটো আগতকৈ বেছি সুখী হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। বিশ্বাসী ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপোনাৰ বন্ধুৰ সৈতে ওলাই যোৱাৰ অভ্যাস আছে, তেন্তে এই মাহত অলপ সাৱধান হওক। বন্ধু বান্ধৱীৰ সৈতে ক'ৰবালৈ ওলাই যাওঁতে কোনো দুৰ্ঘটনা বা আন কোনো অপ্ৰীতিকৰ ঘটনাৰ সংঘটিত হোৱাৰ সম্ভাৱনা আছে। গতিকে আগতীয়াকৈ সজাগ থাকক আৰু গাফিলতি নকৰিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ, সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষত এপ্ৰিল মাহটোত লাভ কৰিবলগীয়া বিশ্বাসী ব্যক্তিসকলৰ সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক আপোনাৰ প্ৰশ্নৰ
আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰাওক, যাতে আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ সুবিধা পাওঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটোৰ লগত ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আপুনি মোৰ চেনেলৰ লগত সংযোগ স্থাপন কৰি ৰাখিব পাৰে আৰু মোৰ ভিডিঅ'বোৰ যাতে পিছত পাব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।